প্ৰত্যেকটো নিৰ্বাচনৰ পাছত প্ৰত্যেকটো নিৰ্বাচনত হাৰে আৰু অলিক কল্পনা কৰে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই প্ৰথমে নিজে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক। গভৰ্ণমেণ্ট বনাবলৈ 64টা বিধানসভা সমষ্টিত জিকিব লাগে। মুখ্যমন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে, মন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে। গতিকে মই অহংকাৰ নকৰোঁ, তেওঁলোকক ৰাইজে এতিয়া নিবিচাৰে। চামগুৰিৰ নিচিনা জেগাত তেওঁলোকক ৰাইজে ভোট নিদিয়ে, বেলেগ জেগাত তেওঁলোকক ৰাইজে ভোট দিব নেকি? তেখেতলোকৰ সভা সমিতিটোত আপোনালোকে দেখিছে মানুহ নাই, তেনেই সেৰেঙা সভা সমিতি। গতিকে অলিক কল্পনা কৰে, এটা ডাইলগ ডাইলগ এটা মুখস্থ কৰি লৈছে, সেইটোৱে প্ৰত্যেক দিনা তেওঁ ৰিপিট কৰি থাকে, বেলেগটো কথা ক'ব নোৱাৰে। ইলেকশ্যনত ৰাভা হাছঙত কিয় হাৰিলোঁ বোলে, সৰু ইলেকশ্যন আমি নগ'লোৱেই। লোকসভা নিৰ্বাচনত তেওঁলোকে বোলে কিয় 3টাত জিকিলে বোলে, আমি ক'ৰবাত মানুহক মিছা কথা ক'লোঁ, কিবা কিবি কয় আৰু। কাৰ্বি আংলঙত কিয় নিজিকিলে, তাতে বোলে আমি ইলেকশ্যনে নেখেলোঁ। পঞ্চায়তৰ পাছত ক'ব আমি কি কৰিলোঁ বোলে, আমি মানুহক ভয় ভাবুকি দিলোঁ। ইয়াত কোনোবা ভয় ভাবুকি দি মানুহ আনিব পাৰি নেকি? চামগুৰিত ভয় ভাবুকি দি, কাৱৈমাৰীত ভয় ভাবুকি দি কোনোবা মানুহক মিটিঙলৈ আনিব পাৰি নেকি? কিন্তু তেওঁলোকে এটা উত্তৰ বনাই ৰাখিছে, ভয় ভাবুকিৰে BJP আৰু AGP বা UPPL ৰাভা যৌথ মঞ্চ গণশক্তি জিকিল, এটা বাক্য এটা বনাই ৰাখিছে। তাৰ পাছত আকৌ বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। চিৰিয়েলি প্ৰত্যেকটো ইলেকশ্যনত হাৰে আৰু বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। এয়া অলিক কল্পনা। তেওঁলোকক মই প্ৰথমে অনুৰোধ কৰিম, আহ্বান জনাম, মই বিনম্ৰতাৰে কৈছোঁ, প্ৰথমে বিধায়ক হৈ আহক, তাৰ পাছত কোন মুখ্যমন্ত্ৰী হ'ব, কোন চৰকাৰ বনাব, কাৰ বিৰুদ্ধে SIT গঠন কৰিব, সেইবিলাক কথা তেতিয়া আহিব। অলিক কল্পনা কৰি সপোন দেখি লাভ নাই। প্ৰত্যেকটো নিৰ্বাচনৰ পাছত প্ৰত্যেকটো নিৰ্বাচনত হাৰে আৰু অলিক কল্পনা কৰে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই প্ৰথমে নিজে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক। গভৰ্ণমেণ্ট বনাবলৈ 64টা বিধানসভা সমষ্টিত জিকিব লাগে। মুখ্যমন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে, মন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে। গতিকে মই অহংকাৰ নকৰোঁ, তেওঁলোকক ৰাইজে এতিয়া নিবিচাৰে। চামগুৰিৰ নিচিনা জেগাত তেওঁলোকক ৰাইজে ভোট নিদিয়ে, বেলেগ জেগাত তেওঁলোকক ৰাইজে ভোট দিব নেকি? তেখেতলোকৰ সভা সমিতিটোত আপোনালোকে দেখিছে মানুহ নাই, তেনেই সেৰেঙা সভা সমিতি। গতিকে অলিক কল্পনা কৰে, এটা ডাইলগ এটা মুখস্থ কৰি লৈছে, সেইটোৱে প্ৰত্যেক দিনা তেওঁ ৰিপিট কৰি থাকে, বেলেগটো কথা ক'ব নোৱাৰে। ইলেকশ্যনত ৰাভা হাছঙত কিয় হাৰিলোঁ বোলে, সৰু ইলেকশ্যন আমি নগ'লোৱেই। লোকসভা নিৰ্বাচনত তেওঁলোকে বোলে কিয় 3টাত জিকিলে বোলে, আমি ক'ৰবাত মানুহক মিছা কথা ক'লোঁ, কিবা কিবি কয় আৰু। কাৰ্বি আংলঙত কিয় নিজিকিলে, তাতে বোলে আমি ইলেকশ্যনে নেখেলোঁ। পঞ্চায়তৰ পাছত ক'ব আমি কি কৰিলোঁ বোলে, আমি মানুহক ভয় ভাবুকি দিলোঁ। ইয়াত কোনোবা ভয় ভাবুকি দি মানুহ আনিব পাৰি নেকি? চামগুৰিত ভয় ভাবুকি দি, কাৱৈমাৰীত ভয় ভাবুকি দি কোনোবা মানুহক মিটিঙলৈ আনিব পাৰি নেকি? কিন্তু তেওঁলোকে এটা উত্তৰ বনাই ৰাখিছে, ভয় ভাবুকিৰে BJP আৰু AGP বা UPPL ৰাভা যৌথ মঞ্চ গণশক্তি জিকিল, এটা বাক্য এটা বনাই ৰাখিছে। তাৰ পাছত আকৌ বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। চিৰিয়েলি প্ৰত্যেকটো ইলেকশ্যনত হাৰে আৰু বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। এয়া অলিক কল্পনা। তেওঁলোকক মই প্ৰথমে অনুৰোধ কৰিম, আহ্বান জনাম, মই বিনম্ৰতাৰে কৈছোঁ, প্ৰথমে বিধায়ক হৈ আহক, তাৰ পাছত কোন মুখ্যমন্ত্ৰী হ'ব, কোন চৰকাৰ বনাব, কাৰ বিৰুদ্ধে SIT গঠন কৰিব, সেইবিলাক কথা তেতিয়া আহিব। অলিক কল্পনা কৰি সপোন দেখি লাভ নাই।